সো আজি এতিয়া আমি এটা নতুন টপিক আৰম্ভ কৰিম সো টপিকটো হেডিংটো দিয়া আছে তোমালোকেও লিখি লোৱা সো হেডিংটোৱে কি কৈছে ম্যাগনেটিক ফোর্স অফ এ মুভিং চার্জ ইন এ ম্যাগনেটিক ফিল্ড সো হেডিংটো ভালকে অবজার্ভ কৰিবা দেই যে আমি উলিয়াব কি গৈ আছো we are going to calculate the what magnetic force but এই যোনটো ম্যাগনেটিক ফোর্স মই কাৰ উলিয়াম চার্জ এটাৰ উলিয়াম but অকল চার্জ বুলি ক'লে নহব কেনেকুৱা মুভিং চার্জ মানে চার্জ এটা বলে আছে থাকিলেই নহব চার্জটো কি ক'ব লাগিব মুভ কৰি থাকিব লাগিব মানে চার্জটো যদি একে জায়গাতে ৰখি থাকে তেনেকুৱা চার্জৰ ক্ষেত্ৰত কিন্তু আমি ম্যাগনেটিক ফোর্স যোনটো সেইটো তুমি ক্যালকুলেট কৰিব নোৱাৰিম বা এটা জায়গাত ৰখি থকা চার্জ এটাৰ কাৰণে যোনটো আমাৰ ম্যাগনেটিক ফোর্স আমি পাম সেইটো সদায় জিরো হ'ব সেইটো কেনেকৈ জিরো হ'ব আমি সব এই ইয়াত আমি এটা পঢ়িব গৈ আছো সো এখানে হেডিংটো ভালকৈ অবজার্ভ কৰা ম্যাগনেটিক ফোর্স অফ এ মুভিং চার্জ আৰু মুভিং চার্জটো মানে এনে তাত ৰাখি দিলেও নহব বা মুভিং চার্জ এটা মই যিকোনো জায়গাত লৈ থাকিলেও নহব কেনেকুৱা জায়গাত ল'ব লাগিব য'ত অলৰেডি কি আছে এটা ম্যাগনেটিক ফিল্ড আছে মানে সিম্পলি বুজা কোনোবা এটা জায়গাত কি আছে ম্যাগনেটিক ফিল্ড এটা আছে আৰু সেই ম্যাগনেটিক ফিল্ড থকা জায়গাটোত মই চার্জ এটা মুভ কৰাই আছো জাস্ট তাত মই মানে ৰখাই থৈ দিয়া নাই তাত মই কি মুভ কৰাই আছো হল এতিয়া তেনেকুৱা কেস বিলাকত সেই মুভিং চার্জটো এটা কি পাব ম্যাগনেটিক ফোর্স পাব আৰু সেই ম্যাগনেটিক ফোর্সৰ মই ডেৰিভেশনটো কৰিব ওলাইছো এটো বহুতেই বেছি ইম্পৰ্টেন্ট ডেৰিভেশন ঠিক আছে এতিয়া আমি কেনেকৈ এপ্ৰোচ কৰিম চোৱা ইয়াত লিখা আছে let us consider a positive charge moving in uniform magnetic field with some velocity whole where the angle between b vector and v vector is what theta মানে আমাৰ যোনটো ম্যাগনেটিক ফিল্ড আৰু আমাৰ যোনটো চার্জ পার্টিকেল হেতু যোন ডাইৰেকশনত গৈ আছে with some velocity so সেই ম্যাগনেটিক ফিল্ড আৰু v মাজৰ এটা এংগল থাকিব এংগলটো আমি কিমান বুলি কম থিটা বুলি আমি ধৰি লৈছো এতিয়া আমি আঁকিম ইয়াৰ নেক্সট ডায়াগ্ৰামটো হেতু সবতকৈ ইম্পৰ্টেন্ট ঠিক আছে সো ডায়াগ্ৰামটো আঁকিবৰ কাৰণে আমি কি কৰিম চোৱা আমি এটা কোঅৰ্ডিনেট সিস্টেম আঁকিলম আৰু এটো আমি এটা ইন টার্মস অফ হোৱাট 3D কোঅৰ্ডিনেট সিস্টেম আমি আঁকিম সো ডায়াগ্ৰামটোত মই ইন টার্মস অফ দেখুৱাই দিব লাগিব সাপোজ এফালে এটো আমাৰ আছে x এক্সিস সাপোজ এফালে এটো আছে কি আমাৰ y এক্সিস আৰু এনেকে ধৰি লৈছো এটো আমাৰ কি আছে z এক্সিস আছে এটো এটা পুৰা 3D ডায়াগ্ৰাম হ'ব হা আৰু এটো আমাৰ কি অৰিজিন ও হল এনেকে আমি আমাৰ কোঅৰ্ডিনেট সিস্টেমটো আমি দেখুৱাই দিলো এতিয়া ফার্স্ট অফ অল আমি ইয়াত দেখুৱাব লাগিব যে আমাৰ যোনটো ম্যাগনেটিক ফিল্ডটো কেনেকৈ আছে সো লেট আস এজিউম আমাৰ যোনটো ম্যাগনেটিক ফিল্ড হেতু সাপোজ পজিটিভ x ৰ ফালে আছে বুলি আমি ধৰি লৈছো ঠিক আছে সো এটা কাম কৰো এইখিনিতে মই এনেকে এটো গ্ৰীন কালাৰ দি দেখুৱাইছো সো সাপোজ এটো হৈ গল আমাৰ ইউনিফর্ম ম্যাগনেটিক ফিল্ড b এটো কাৰ ফালে আছে পজিটিভ x ৰ ফালে আছে হল তাৰ পিছত এতিয়া ইনিশিয়ালি অৰিজিনত সাপোজ এটা পজিটিভ চার্জ কি আছিল q আৰু এটো আমি কি লৈছো পজিটিভ চার্জ লৈছো দেই সদায় যদি আমি ডেৰিভেশন বিলাক কৰিম আমি তাত স্ট্যান্ডাৰ্ড কিছুমান কেস এজিউম কৰি লম আৰু এজ এ স্ট্যান্ডাৰ্ড কেস আমি সদায় চার্জটো কি লম পজিটিভ কিন্তু কথাটো হল হেডিংটো দি থোৱা আছে মুভিং চার্জ মানে এই যোনটো মই ইয়াত পজিটিভ চার্জ অৰিজিনত লৈছো কি ইয়াত এনি টাইম ৰখি থাকিব নোৱাৰিব হল মানে ইয়াত মই কি কৰিম মুভ কৰিম এটা কেনেকৈ মুভ কৰিম ইয়াত লিখা আছে যে ম্যাগনেটিক ফিল্ড আৰু মুভ কৰাইছো মানে তাৰ কি আহিব এটা ভেলোসিটি আহিব সো ম্যাগনেটিক ফিল্ড আৰু ভেলোসিটি মাজৰ আমি এটা এংগল ইমাজিন কৰি লৈছো কি থিটা এটা কথাটো হল যে এই চার্জ পার্টিকেলটো কোন ফালে মুভ কৰিব বা এই চার্জ পার্টিকেল যোন ভেলোসিটি তাৰ ডাইৰেকশনটো কোন ফালে হ'ব তো এটো কাৰণে আমি ডায়াগ্ৰামটোক অকমান 3D টাইপ ইমাজিন কৰি লম এতিয়া এই যে মই ডায়াগ্ৰামটো ইয়াত আঁকিছো ইয়াত তোমালোকে xz প্লেনখন পাৰিছানে ইমাজিন কৰিব কোনখন প্লেন xz প্লেন বা zx প্লেন মানে কোনখন এইখন yes এখন আমাৰ কি xz প্লেন বা হোৱাট zx প্লেন হল এটা বুজিবলৈ সুবিধা হ'ব এটা মই কাম কৰো এনেকে বস্তুটো অকন মই দেখুৱাই দিছো এতিয়া তোমালোকে গম পাবা যে সাৰে এখন কি আঁকিছে এখন আমাৰ xz প্লেনখন অকা হৈছে এতিয়া সাপোজ এই চার্জ পার্টিকেলটো যে অৰিজিনত আছিল ধৰি ল ই এনেকে ইয়াৰ ভেলোসিটিটো আছে এইফালে so this is the velocity of this positive charge q এতিয়া according to the condition b আৰু v মাজত এটা এংগল বনিব থিটা সো b কোন ফালে আছে এফালে আছে v কোন ফালে আছে এটো সাইডে আছে মানে b আৰু v মাজৰ এই যোনটো এংগল এই এংগলটো আমি থিটা বুলি ধৰিলো সেখিনলৈকে সবৰে হৈছে বুজি পাইছো ওকে এতিয়া আমি কি কৰিম ইয়াতে আমি কিছুমান এতিয়া অ্যাজাম্পশন আমি লব লাগিব ফৰ এক্সাম্পল আমি ক্লাস 11 ত আমি পঢ়িছিলো ৰিজল্যুশন অফ ভেক্টৰ
এতিয়া v যোনটো ভেলোসিটি এটো এনেকে আছে by making some angle theta with respect to x axis বা with respect to what magnetic field or যোনটো ডাইৰেকশন তাৰ লগত এতিয়া আমি কি কৰিম এই যোনটো v ক আমি দুটা কম্পোনেন্টত ভাগ কৰি দিম এতিয়া আমি সবেই জানো v যদি আমি দুটা কম্পোনেন্টত ভাগ কৰি দিম এটা হৈ যাব v cos theta এটা কি হৈ যাব v sin theta এতিয়া v cos কোন ফালে হ'ব যাৰ ফালে এংগলটো বনি আছে এটা এংগলটো কাৰ ফালে বনি আছে x ৰ ফালে বনি আছে বা ম্যাগনেটিক ফিল্ড থকাৰ ফালে বনি আছে সেই কাৰণে v এটা কম্পোনেন্ট আহি যাব এই ফালে এনেকে সো এটো কি হৈ যাব v cos theta আৰু v আৰু এটা কম্পোনেন্ট আহি যাব কোন ফালে এই v cos theta ৰ পারপেন্ডিকুলাৰলি মানে কোনটো সাইডে এইটো সাইডে আহি যাব আৰু এটো হৈ যাব কি v sin theta ক্লিয়াৰ হৈছে না সবৰে মানে এতিয়া ডায়াগ্ৰামটোত v বুলি একো নাই কিয়া মই যে v টো আকি দেখুৱাইছিলো এটো এতিয়া ডায়াগ্ৰামটোত v বুলি একো নাই মানে v মেইন ভেলোসিটি আছিল বাট আমি ডিৰাইভেশনটো কৰিবলৈ সুবিধাৰ কাৰণে এতিয়া আমি কি কৰিলো এই v ক আমি দুটা কম্পোনেন্টত ভাগ কৰি দিলো মানে এতিয়াৰ পৰা আমি v দুটা কম্পোনেন্ট আছে বুলি ধৰি লম এটা কম্পোনেন্ট v cos theta আৰু এটা কম্পোনেন্ট কি v sin theta মানে আমি যে v cos theta আৰু v sin theta ভাগ কৰি দেখুৱালো মানে সেই ভাগটো আলটিমেটলি কোৰ পৰা কৰা হৈছে v পৰা কৰা হৈছে মানে v এফালে আছে কাৰণেহে আমি v cos theta আৰু v sin theta কি তাক আমি ম্যাথমেটিক্যালি ভাগ কৰি দিলো ঠিক আছে এতিয়া এই দুটাৰ ভিতৰত এই যোনটো v cos theta কম্পোনেন্ট এই v cos theta কম্পোনেন্টটো কেনেকে আছে ম্যাগনেটিক ফিল্ডৰ লগত প্যাৰালেলি আছে আৰু এই যোনটো আমাৰ v sin theta কম্পোনেন্ট আছে v sin theta কম্পোনেন্টটো কেনেকে আছে ম্যাগনেটিক ফিল্ডৰ লগত পারপেন্ডিকুলাৰলি আছে ভালদৰে অবজাৰ্ভ কৰা ম্যাগনেটিক ফিল্ড আছে এইফালে আৰু যোনটো আমাৰ v sin theta এটো আছে কোনটো সাইডে এটো সাইডে মানে b আছিল x ৰ ফালে আৰু v sin theta কাৰ ফালে আছে z ৰ ফালে আৰু x আৰু z ৰ মাজৰ এংগলটো কিমান x এক্সিস আৰু z এক্সিসৰ মাজৰ এংগল কিমান 90 ডিগ্ৰী যেখিনকে সবৰে ক্লিয়াৰ হৈছে সো ডায়াগ্ৰামটো আমাৰ আছিল এটো এতিয়া মই এই ডায়াগ্ৰামটোৰ ওপৰত বেস কৰি ইয়াৰ বাকি যিখিনি ক্যালকুলেশন মই হেখিনি কৰিম ঠিক আছে এতিয়া আমি মেইনলি উলিয়াব গৈ আছো কি দা ফৰ্মুলা ফৰ হোৱাট ম্যাগনেটিক ফোর্স এতিয়া এইখিনিৰ ওপৰত বেস কৰি ইয়াৰ কিছুমান অবজাৰভেশন কৰা হল আৰু এই অবজাৰভেশনৰ ওপৰত আমি কেইটামান পইণ্ট আমি ডিসকভাৰ কৰিলো তো পইণ্ট কিটা কি নাম্বার 1 আমি প্ৰথম পইণ্টটো পালো আমি প্ৰথম পইণ্টটো কি পালো যে এনেকুৱা এটা অৱস্থাত এই যোনটো চাৰ্জ পাৰ্টিকল কিউ হি ডেফিনেটলি এটা ফোর্স পাব এটা সেই ফোর্সটো কেইটামান ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰি আছে সেই ফোর্সটো কি কেইটামান ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰি আছে এটা প্ৰথমটো হ'ল the magnitude of that force is directly proportional to কি হ'ব any idea directly proportional to the amount of charge এটো হ'ল প্ৰথম কন্ডিশন যে ইয়াত এই চাৰ্জ পাৰ্টিকলটোৱে যোনটো আমি পজিটিভ কিউ চাৰ্জ লৈছো ই যিমানখিনি ম্যাগনেটিক ফোর্স পাব এই এফ টো কি ম্যাগনেটিক ফোর্স নেই সেই ম্যাগনেটিক ফোর্সটো প্ৰথম কাৰ ওপৰত ডিপেন্ড কৰিব যে আমি চাৰ্জ পাৰ্টিকল মানে চাৰ্জ আমি কিমান লৈছো যে যিমান আমি চাৰ্জ বেছি লম কিমানে কি হ'ব এই ম্যাগনেটিক ফোর্সটো বেছি হ'ব হেকাৰণে এটো হ'ল প্ৰথম কন্ডিশন f proportional to what q ক্লিয়াৰ হৈছে দেন সেকেন্ড এটা আমি ইয়াৰ পৰা আৰু এটা আমি আউটকাম উলিয়াব পাৰো হেতু হ'ল এই যোনটো আমাৰ ম্যাগনেটিক ফোর্স ইয়াৰ যোনটো ম্যাগনিটিউড that will be directly proportional to the component of those velocity which is perpendicular to the direction of magnetic field এটা ভালদৰে মন কৰা মেইনটো আমাৰ ভেলোসিটি এটো আছিল কাৰণ অৰিজিনৰ পৰা আমাৰ যোনটো মানে ও পইণ্টত যোনটো আমাৰ প্লাস কিউ চাৰ্জ আছে হি একচুয়ালি এনেকে মুভ কৰিছে বাট আমি আমাৰ সুবিধাৰ কাৰণে ইয়াক আমি দুটা কম্পোনেন্টত ভাগ কৰি দিলো এটা v cos theta এটা কি v sin theta এটা মই কি কৈছো যোনটো ম্যাগনেটিক ফোর্স আমি পাম মানে চাৰ্জটোৱে যোনটো ম্যাগনেটিক ফোর্স পাব হেতু কাৰ সৈতে ডাইৰেক্টলি প্ৰপৰ্শনাল হ'ব velocity হেইটো কম্পোনেন্টৰ সৈতে velocity যোনটো কম্পোনেন্ট ম্যাগনেটিক ফিল্ডৰ লগত কেনেকে আছে পারপেন্ডিকুলাৰলি আছে এতিয়া velocity দুটা কম্পোনেন্টই আছে এটা কি v cos theta এটা কি v sin theta বাট যোনটো v cos theta যোনটো কম্পোনেন্ট হেতু ম্যাগনেটিক ফিল্ডৰ লগত প্যাৰালেল হৈ আছে হেতু আমি লব নোৱাৰিম সো আমি কোনটো লম এটা ৰিমেইনিং এটা আছে v sin theta আৰু v sin theta ভালদৰে অবজাৰ্ভ কৰাচোন কেনেকে আছে ম্যাগনেটিক ফিল্ডৰ লগত কি হৈ আছে perpendicular হৈ আছে মানে সেকেন্ডটো হৈ গল f proportional to what v sin theta ঠিক আছে দেন তিনি নম্বৰ ইয়াতে সৰুকে লিখি দিছো আৰু এটা কন্ডিশন আছে একদম সিম্পল হেতু হৈ গল আমাৰ যোনটো ফোর্স আমি যোনটো ইয়াত ম্যাগনেটিক ফোর্স পাম that is also proportional to b yes
মানে কিমান আমি ম্যাগনেটিক ফিল্ড ইয়াত ৰাখিছো ইয়াত ম্যাগনেটিক ফিল্ড যিমান হ'ব কিমানে আমি ফোর্সটো কি বেছি পাম মানে আলটিমেটলি এই ম্যাগনেটিক ফোর্সটো মেইনলি এই তিনটা ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰি আছে প্ৰথমটো হৈ গল চাৰ্জৰ লগত ডাইৰেক্টলি প্ৰপৰ্শনাল সেকেন্ডটো হৈ গল ভেলোচিটিৰ পারপেন্ডিকুলার কম্পোনেন্টৰ লগত ডাইরেক্টলি প্রপোর্শনাল আৰু থার্ডটো কি সেই যোনটো আমাৰ ম্যাগনেটিক ফোর্স যোনটো আমি এটা উলিয়াব গৈ আছো হেতু কাৰ লগত ডাইরেক্টলি প্রপোর্শনাল আমি ইয়াত কিমান ম্যাগনেটিক ফিল্ড আমি ইয়াত ইনিশিয়ালি লৈছো আৰু মন কৰিবা এই যোনটো ম্যাগনেটিক ফিল্ড এটো সদায় কি হ'ব ইউনিফর্ম ম্যাগনেটিক ফিল্ড হ'ব সো ক্লিয়ার হৈছে এতিয়া আমি কি কৰিম এই যে আমি ইয়াত তিনটা কন্ডিশন পাইছিলো এতিয়া আমি তিনটা কন্ডিশন কম্বাইন কৰি দিম ঠিক আছে এতিয়া তিনটা কন্ডিশন কম্বাইন কৰি দিয়া মানে লিখিম Now combining the above conditions. আমি কেনেকৈ লিখিব পাৰিম F proportionals to Q into what? Q into V sin theta into what? B. But I can লিখিব পাৰো that means F proportionals to QVB sin theta একটা কথাই QVB sin theta এতিয়া ফিজিক্সৰ রুল মতে আমি সবে জানো এবিলাক কথা যেতিয়া proportional sign টো থাকে আমি কি কৰিম এটা ইকুৱেল সাইন দিম ইকুৱেল সাইন দি আমি কি কৰিব লাগিব এটা আমি proportional constant লম suppose that proportional constant is what k so k times of QVB sin theta so এখিনলৈকে আমি পালো তো এখিনলৈকে আমি আলটিমেটলি এটা ফর্মুলা আমি পাই গলো এতিয়া এক্সপেৰিমেন্টৰ পৰা আমি দেখুৱাব পাৰো যে এই যোনটো ইয়াত কনস্ট্যান্ট k ভ্যালু এটো সদায় কি হয় 1 হৈ যায় এই যোনটো কনস্ট্যান্ট k ভ্যালু এটো সদায় কি হৈ যায় 1 হৈ যায় সো এটো 1 কৰি দিয়া মানে এই যোনটো মই ফর্মুলাত লিখি দেখুৱালো ইয়াত k জায়গা কি হৈ যাব 1 হৈ যাব মানে এটুক মই ইয়াত এক্সট্ৰাকে লিখি দেখুৱাম মানে মোৰ যোনটো ফাইনাল ফর্মুলা হ'ব তলত জায়গাটো নাই কাৰণে মই এফালে লিখি দেখুৱাইছো তো কি হৈ যাব কোৱাচোন যে force that is F will be equals to QBV sin of what? Sin of theta and we have to remember this formula. So very important formula. ঠিক আছে so এটো হৈ গল কাৰ ফর্মুলা ম্যাগনেটিক ফোর্সৰ ফর্মুলা ঠিক আছে কিন্তু ভালদৰে মন কৰা আমাৰ যোনটো ম্যাগনেটিক ফোর্স এটা কি ভেক্টৰ কোয়ান্টিটি ফোর্স তো কেতিয়াও স্কেলাৰ কোয়ান্টিটি নহয় মানে ইয়াক আমি ক'ত দেখাব পাৰিম ভেক্টৰত দেখাব পাৰিম এটা ভেক্টৰত দেখাব যোৱা মানে ভালদৰে চাবা দেই ইয়াত যিমানখিনি টার্ম আছে তাৰ ভিতৰত আমি আইডেন্টিফাই কৰিব লাগিব কোনকেইটা ভেক্টৰ কোয়ান্টিটি চোৱা q to কি স্কেলাৰ q is charge v কি velocity vector quantity then b is what magnetic field vector quantity মানে আমি v আৰু b ভেক্টৰিক্যালি আমি প্ৰডাক্ট কৰিম yes এটা দুটা কোয়ান্টিটিক দুটা ভেক্টৰ কোয়ান্টিটিক প্ৰডাক্ট কৰিব যাওতে দুটা অপচনই আছে ডট প্ৰডাক্ট আৰু কি ক্ৰস প্ৰডাক্ট এতিয়া আমি ডট প্ৰডাক্ট কৰিম নে ক্ৰস প্ৰডাক্ট কৰিম আমি ডট প্ৰডাক্ট কৰিব নোৱাৰো তাৰ কাৰণ দুটা প্ৰথম কথা ডট প্ৰডাক্টত কেতিয়াও সাইন নাথাকে কি থাকে cos থাকে বা ইয়াত সাইন দিয়া হৈ আছে আৰু সেকেন্ড কথা যদি আমি দুটা ভেক্টৰৰ ডট প্ৰডাক্ট কৰো তেনে হলে আউটপুটটো সদায় কি হ'ব স্কেলাৰ হ'ব কিন্তু আউটপুটটো কি আছে ভেক্টৰ আছে মানে আমি ডট প্ৰডাক্ট গা কোনো পদ্ধতি আমি এপ্লাই কৰিব নোৱাৰিম এটো সিম্পল কিহৰ কেস ক্রস প্রডাক্টৰ কেস সো এই কাৰণ যদি আমি ইয়াক আমি ভেক্টৰিক্যালি লিখিব যাও তেনে হলে ইন টার্মস অফ ভেক্টৰ মই ডাইৰেক্ট লিখি দিছো বিকজ তোমালোকে জানা তো কি হ'ব f vector equals to q into v vector cross b vector এইটো চা এতিয়া আমি ফর্মুলাটো কোনটো বুলি খুদিলে দুইটাই কারেক্ট হল এটো ইন টার্মস অফ হোৱাট স্কেলাৰ আৰু এইটো যোনটো মই ইয়াত তলত লিখি দিলো ইন টার্মস অফ ভেক্টৰ এটো আমাৰ সেই ম্যাগনেটিক ফোর্সৰ ফর্মুলাই but it in terms of what vector quantity এতিয়া এনেকে লিখাৰ লগে লগে যেতিয়া আমি কৈ দিলো যে এটো আমাৰ স্কেলাৰ ফর্ম আৰু এটো আমাৰ কি ভেক্টৰ ফর্ম এটো আমাৰ কি ভেক্টৰ ফর্ম এতিয়া ভেক্টৰ বুলি কোৱাৰ লগে লগে নেক্সট মাইন্ডত থটটো আহিব কি যে স্যার এই যোনটো ম্যাগনেটিক ফোর্স আমি উলিয়ালো আমি তাৰ ভ্যালু বাৰু পাই গলো হল এতিয়া নেক্সট কোৱেশ্চনটো হ'ব যে স্যার ইয়াত এই ফোর্সৰ ডাইৰেকশনটো কোনফালে আছে সো এটা আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম তাৰ মেথড আছে দুটা হা শর্টকাটটো মই অলপ পিছত কম এতিয়া মই প্ৰথমতে রুল মতে শিকাব গৈ আছো এটা রুল মতে চাবলৈ গলে এটো কি হৈ আছে ভেক্টৰ ক্ৰস প্ৰডাক্ট ইউজ হৈ আছে আৰু ভেক্টৰ ক্ৰস প্ৰডাক্টৰ ক্ষেত্ৰত রুলটো কি আছিল স্ক্ৰু রুল বা ৰাইট হ্যান্ড থাম্ব রুল
দুটা আছিলে স্ক্ৰু ৰুল বা কি ৰাইট হেণ্ড থাম্ব ৰুল এতিয়া সাপোজ মই ৰাইট হেণ্ড থাম্ব ৰুলটোৱে গৈছো কাৰণ আমি বেসিক ওয়েট আমি হেতু শিকিছিলো এতিয়া ৰাইট হেণ্ড থাম্ব ৰুল মানে v ক্ৰস b আছে নে নাই প্ৰথমতে কি আছে v লগত তুমি হাতৰ এই পোৰশনটো মিলাব লাগিব দেন v ক্ৰস b ফালে তুমি এটো এনেকে লৈ যাব লাগিব আৰু থাম্বৰ ডিৰেকশনটো আমি চাম কোন ফালে আছে এটা ইয়াত তুমি চোৱাচোন এতিয়া এটো তুমি 3D ইমাজিন কৰিবা দেই এটো এনেকে তললে নাই কেনেকে আছে এখন সাৰফেস আছে হল মানে সাৰফেসত এনেকে আছে মানে v আছে এনেকে আছে v টো এনেকে নাই কেনেকে আছে এনেকে আছে হল v আছে এটো b আছে কোনটো হেতু সো v ক্ৰস b কৰিম দেখিছা যদি মই v ক্ৰস b কৰিম থাম্বে কি দি আছে ওপৰৰ ডিৰেকশনটো দি আছে আৰু থাম্বটো কি বুজাব ফোর্স মানে ইয়াৰ ক্ষেত্ৰত যদি মই খুদু যে ফোর্সৰ ডিৰেকশনটো কোন ফালে হ'ব দা আনসাৰ ইজ ফোর্স টু এলং y এক্সিস থাকিব কাৰ ফালে থাকিব এলং y এক্সিস থাকিব মানে আমি ইয়াত এনেকে এইটো আমি ইয়াত ফোর্সৰ আমি ডিৰেকশনটো দেখুৱাই দিলো বুজি পালানে হল এতিয়া অকমান মোৰ ডায়াগ্ৰামটো বেছি কনজাস্টেড হৈ গৈছে কাৰণ মই এফালে ধৰা এইবিলাক বস্তু দেখুৱাই দিছো তোমালোকে কিন্তু ওচৰে পাজৰে ইয়াত একো বস্তু ড্ৰ নকৰিবা দেই সেইটো কি হৈ গ'ল আমাৰ ফোর্স সো ক্লিয়াৰ হৈছে নে সবৰে সো এটো আছিলে আমাৰ বেসিক এপ্ৰোচ টু ফাইন্ড দা ম্যাগনেটিক ফোর্স অফ এ হোৱাট মুভিং চাৰ্জ ইন প্ৰেজেন্স অফ ইউনিফৰ্ম ম্যাগনেটিক ফিল্ড ক্লিয়াৰ এতিয়া মই অকমান আগত তোমালোকক কৈছিল একদম ষ্টাৰ্টিংত যে চাৰ্জ পাৰ্টিকলটো থাকিলেই নহব কি হ'ব মুভ কৰিব লাগিব হল বা তাৰ লগতে আৰু এটা কথা মই এতিয়া তোমালোকৰ লগত শেয়াৰ কৰিব গৈ আছো আৰু হেখিনি কাৰণে মই কি কৰিম মই এতিয়া ইয়াৰ কিছুমান স্পেশাল কেস মই লম বিকজ এই স্পেশাল কেস খিনি নলুৱাকে আমি কোনো ইয়াৰ ষ্টাডি কৰিবই নোৱাৰিম আৰু মই আগতে তোমালোকক কৈছো যে কনফিডেন্স আনিবলৈ সদায় আমাক কি লাগিব স্পেশাল কেস লাগিব উইদাউট স্পেশাল কেস আমি কনফিডেন্স কেতিয়াও আনিব নোৱাৰো এতিয়া আমি স্পেশাল কেস কিটাত গৈ আছো তাৰ আগতে মই ফৰ্মুলাটো লিখি লওঁ সো প্ৰথমে মই ভেক্টৰ ফৰ্মত লিখিম কি পালো এইমাত্ৰ f vector equals to q into what v vector cross v vector in terms of vector আৰু যদি মই in terms of scalar লওঁ কি হ'ব f equals to q vb sin theta এটা বুজিব চেষ্টা কৰিবা দেই সো এই ফৰ্মুলাটো আমি ইয়াত লৈছো আৰু ইয়াৰ ওপৰত আমি কিছুমান কেसेস ওয়ান বাই ওয়ান আমি ডিসকাস কৰিম সো ফাৰ্স্ট কেস নাম্বাৰ 1 ঠিক আছে suppose first case to মই v equals to 0 লৈছো বুজিবা কি লৈছো v equals to 0 v মানে কাৰ velocity চাৰ্জ পাৰ্টিকল টোৰ velocity আৰু আমি কি লৈছিলো q এটা চাৰ্জ পাৰ্টিকল লৈছিলো এটা v যদি 0 হৈ যায় তেনে হলে আমি ফোর্স কিমান পাই যাম that means force equals to what 0 মানে আমি আপা কি বুজিলো যে চাৰ্জ পাৰ্টিকল হলেই নহব yes যে চাৰ্জ পাৰ্টিকলটো কি মুভ কৰিব লাগিব অকন আগত যে মই কৈছিলো মই পুৰা প্ৰুফ কৰি দেখুৱাই দিলো মানে তুমি চাৰ্জ পাৰ্টিকলটো আনিলা আৰু আনি পেলা ইয়াত তুমি ৰাখি দিলা অৰিজিনত আমি ইয়াত ম্যাগনেটিক ফোর্স পামনে নাপাও yes কিয় চাৰ্জ পাৰ্টিকলটো মুভ কৰিবই লাগিব মানে আমি v এটা ভেলোসিটি কি পাবই লাগিব আদাৰৱাইজ কিন্তু আমাৰ যোনটো ম্যাগনেটিক ফোর্স কি হৈ যাব 0 হৈ যাব এটো হল আমি পুৰা জাস্টিফাই কৰি দিলো ঠিক আছে এতিয়া আমি আইছো কেস নাম্বাৰ 2 কেস নাম্বাৰ 2 ঠিক আছে সাপোজ মই এবাৰ কেস নাম্বাৰ 2 টো এনেকে লম সাপোজ মই থিটা টু 0 ডিগ্ৰী লৈছো or থিটা সাপোজ মই 180 ডিগ্ৰী লৈছো থিটা কিমান লৈছো 0 ডিগ্ৰী বা থিটা কিমান 180 ডিগ্ৰী এটা তোমালোকে মোক কোৱাচোন থিটা 0 মানে কি আচ্ছা আমি হেতু কন্ডিশনত যাম বাৰু ডায়াগ্ৰামটোত কোৱা থিটা 0 মানে কি থিটা এটো এতিয়া দেখাত এটো কিমান মান হৈ আছে সে 45 ডিগ্ৰী yes এতিয়া থিটাটো যদি কমি কমি গৈ থাকে মানে আলটিমেটলি v টো কাৰ ফালে গৈ আছে এফালে গৈ আছে যেতিয়া থিটা 0 হৈ যাব আগতে ডায়াগ্ৰামত চাই লোৱা পিছত আমি মানে ফৰ্মুলাটোত চাম যেতিয়া থিটাটো 0 হৈ যাব আমি এনেকৈ ক'ব নোৱাৰিম নে যে ম্যাগনেটিক ফিল্ড মানে b ভেক্টৰ ম্যাগনেটিক ফিল্ড যোন ফালে আছে চাৰ্জ পাৰ্টিকলটো ম্যাগনেটিক ফিল্ডৰ সৈতে সেম ডিৰেকশনত গৈছে সো এটো কেতিয়া হ'ব when theta is 0 লগতে কলো when theta is what 180 theta 180 মানে কি যোন ফালে আমাৰ ম্যাগনেটিক ফিল্ড আছে আমাৰ চাৰ্জ পাৰ্টিকলটো কোন ফালে মুভ কৰিছে তাৰ অপোজিট মানে এনেকৈ বুজিলোৱা ধৰা এফালে আমাৰ কি আছে ম্যাগনেটিক ফিল্ড আছে এটা চাৰ্জ পাৰ্টিকলটো যদি ম্যাগনেটিক ফিল্ডৰ সৈতে সেম ডিৰেকশনত মুভ কৰে মানে থিটা 0 ডিগ্ৰী or
যদি চাৰ্জ পাৰ্টিকলটো ম্যাগনেটিক ফিল্ড যোনফালে আছে যদি তাৰ উল্টা ডিৰেকশ্যনত মুভ কৰে মানে থিটা কিমান 180 ডিগ্ৰী তেতিয়াও কিন্তু আমি কোনো ধৰণৰ ম্যাগনেটিক ফোর্স নাপাওঁ আৰু সেইটো আমি ফৰ্মুলাটোৰ পৰা আৰামত পাই যাম চোৱা when theta equals to 0 বা theta equals to কিমান 180 ডিগ্ৰী তেতিয়া কি হৈ যাব এইটো ফৰ্মুলাত চোৱাচোন যে sin 0 কিমান 0 sin 180 কিমান 0 so ultimately এই কন্ডিশনটো আমি ফোর্স কি পাই আছো আমি ফোর্স 0 পাই আছো বুজি পালানে সবে ক্লিয়াৰ হৈছে সবৰে yes মানে আমি আপা কি গম পালো যে তুমি চাৰ্জ পাৰ্টিকল এটা ৰাখিলেতো নহব আমি গম পাই গলো তাপা আমি কি বুজিলো যে ওকে ঠিক আছে মই চাৰ্জ পাৰ্টিকলটো মুভ কৰাম বাট ইয়াৰ পৰা আমি গম পালো যে তুমি চাৰ্জ পাৰ্টিকলটো মুভ কৰালেই নহব তোমাৰ ৰেষ্ট্ৰিকশন আছে তুমি কেনেকৈ মুভ কৰাব নোৱাৰিবা যোনফালে ম্যাগনেটিক ফিল্ড আছে ধৰা এইটো সাইডে কি আছে ম্যাগনেটিক ফিল্ড সো যোনফালে ম্যাগনেটিক ফিল্ড আছে তাৰ সৈতে তুমি প্যাৰালেলিও চাৰ্জ পাৰ্টিকলটো মুভ কৰাব নোৱাৰা বা যোনফালে ম্যাগনেটিক ফিল্ড আছে তাৰ এন্টি প্যাৰালেল মানে তাৰ ডাইৰেক্টলি অপোজিট সাইডেও তুমি চাৰ্জ পাৰ্টিকলটো মুভ কৰাব নোৱাৰা বুজি পাইছানে কন্ডিশনস বহুত আহি গল কন্ডিশনস ইয়াত বহুত আহি গল যে চাৰ্জ পাৰ্টিকলটো আনি পেলা ৰখাই থৈছা তেতিয়াও আমি ফোর্স নাপাওঁ চাৰ্জ পাৰ্টিকলটো আনি বুলে মুভ কৰাইছা তাতো কন্ডিশন আছে হল আমি থিটা 0 বা থিটা 180 কৰি আমি মুভ কৰাব নোৱাৰিম মুভ কৰাব পাৰিম কিন্তু কি ফোর্সটো আমি 0 পাই যাম আমি কোন ধৰণৰ ম্যাগনেটিক ফোর্স নাপাম সেখিনলৈকে সবৰে ক্লিয়াৰ হৈছে এতিয়া ইয়াতে কিছুমান কেছ আৰু মই কৈ নিদিও তোমালোকে বুজি পাইছাই এই তুমি ফৰ্মুলা পালো এটা মোক কোনোবাই খুদিব পাৰে স্যাৰ আপুনি দেখোন এই কেছটো নকলে কোনটো কেছ স্যাৰ যদি b0 আরে ভাই b0 হোৱা মানে তো কি ফোর্স 0 হবই না তাত যদি ম্যাগনেটিক ফিল্ডেই নাই আমি ম্যাগনেটিক ফোর্স কৰ পৰা পাম সেকাৰণে এখিনি আৰু মই ডিসকাস কৰি থাকা নাই বেসিক কনসেপ্ট যদি তাত ম্যাগনেটিক ফিল্ডেই নাই কিয়া ফোর্সৰ কথা আহিব জানো নো ম্যাগনেটিক ফিল্ড মিন্স নো ম্যাগনেটিক ফোর্স সেকাৰণে এবিলাকৰ মই এৰিছো এতিয়া আমি আহো 3 নম্বৰ কেছ কেছ নম্বৰ 3 এনি আইডিয়া কেছ নম্বৰ 3 টো কি হ'ব when theta equals to 90 degree when theta equals to 90 degree আৰু theta to কাৰ মাজে এংগেল আছিল ম্যাগনেটিক ফিল্ড আৰু v এটা theta 90 মানে আগতে ডায়াগ্ৰামটোত আমি ফিল্ডটো লৈ লওঁ যে কি হৈ আছে theta 90 মানে এবাৰ কি হৈছে যদি ম্যাগনেটিক ফিল্ড এফালে আছে এটা চাৰ্জ পাৰ্টিকলটো ষ্টাৰ্টিংতে কোনফালে মুভ কৰিলে এইফালে মুভ কৰিলে বুজি পাইছানে মানে এনেকে মুভ কৰা নাই এনেকে মুভ কৰিছে ডাইৰেক্ট এফালে মুভ কৰি দিছে মানে b লগত ভেলোসিটি ডাইৰেক্ট এংগেলটো কিমান হৈ আছে 90 ডিগ্ৰী হৈ আছে এতিয়া যদি আমি থিটা 90 ডিগ্ৰী পাই যাও আমাৰ যোনটো ম্যাগনেটিক ফোর্স F কি হ'ব কোৱা সো এটো ফৰ্মুলা আছিল আমাৰ সো q vb ঠিকই থাকিব সো sin 90 কিমান sin 91 সো আলটিমেটলি আমি F কি পাই গলো q vb and which is what which is the maximum value of force obviously কি force magnetic force which is the maximum value of force আৰু কেনেকুৱা force magnetic force বুজি পালানে আৰু এইটোৱে হৈছে আমাৰ কাৰণে কোনটো একদম আইডিয়াল কন্ডিশন কাৰণ আমাৰ এইমটো কি আমি যে কিবা এটা এক্সপেৰিমেন্ট কৰিছো সো এক্সপেৰিমেন্ট কৰিছো আমি কিবা এটা বস্তু শিকিছো এইমটো হৈছে আমি তাৰ পৰা কেনেকৈ ম্যাক্সিমাম ভ্যালু পাম কি কলো বুজি পাইছানে আৰু ম্যাক্সিমাম ভ্যালু কেতিয়া পাম যেতিয়া থিটা কি 90 হ'ব সেই কাৰণে আমি সদায় আমি এটো মতে আমি বস্তুবিলাক ৰাখিব ট্ৰাই কৰিম যত কি হৈ যাব ম্যাগনেটিক ফিল্ড যদি এফালে আছে কি হ'ব আমি যোনটো আমাৰ পজিটিভ চাৰ্জ q যোনটো আমাৰ চাৰ্জ পাৰ্টিকল q তাক আমি কেনেকৈ মুভ কৰাম ইয়াৰ লগত 90 ডিগ্ৰী এফালে মুভ কৰাম বা যদি ম্যাগনেটিক ফিল্ড এফালে আছে তেনেহলে আমি চাৰ্জ পাৰ্টিকলটো কেনেকৈ মুভ কৰাম এফালে মুভ কৰাম মানে এংগেলটো b আৰু v ৰ মাজত ম্যাগনেটিক ফিল্ড আৰু ভেলোসিটিৰ মাজত কিমান থাকিব লাগিব 90 থাকিবই লাগিব হৈ গল ঠিক আছে সো এতিয়া আমি এটো ওপৰত ডিসকাশন কৰিম এতিয়া এই টেকনিকটো আহি যোৱাৰ লগে লগে মানে যেতিয়া b ভেক্টৰ আৰু ভেলোসিটি ভেক্টৰ কিহত থাকিব 90 ডিগ্ৰীত বা পাৰপেন্ডিকুলাৰলি থাকিব তেতিয়া ফোর্সৰ যোনটো ডাইৰেকশন মানে ম্যাগনেটিক ফোর্সৰ যোনটো ডাইৰেকশন হেতু উলিয়াবলৈ আমি আৰু এটা টেকনিক ইউজ কৰিম যাক কোৱা হয় ফ্লেমিংছ লেফট হ্যান্ড রুল ইয়াক কি বুলি কোৱা হয় ফ্লেমিংছ লেফট হ্যান্ড রুল হল এদি আমি বুজিব লাগিব যে ফ্লেমিংছ লেফট হ্যান্ড রুলটো কি আছিল সো লেফট হ্যান্ড মানে এখন হাত আমি চাব লাগিব আৰু ইয়াক মই এনেকে লম চোৱা এই টেকনিকটো আমি চাব লাগিব এই টাইপৰ ঠিক আছে এটো হল ফ্লেমিংছ লেফট হ্যান্ড রুল আৰু ইয়াৰ মতে কেনেকৈ আমি কৰিম ভালদৰে বুজিলো এটা শৰ্টকাট টেকনিক শিকাই আছো দিস ইজ ফাদাৰ
this is mother, and this is what? Child. Father, mother, and child. The father means force. Obviously, ki hobo? Magnetic force. Father is force. Ki hobo? Magnetic force. Then mother, ki? Magnetic field. Father force and mother magnetic field. Aru child for C. C is current. Mane father, mother, child. Father is force. Mother for magnetic field. And child for what? Current. Buji palane? So আমি এই টেকনিকটো ইউজ কৰিম আৰু এই টেকনিকটো ইউজ কৰি মই আৰামত ফোর্সৰ ডিৰেকশনটো উলিয়াই দিব পাৰিম সো লেটস টেক এন এক্সাম্পল মই ডায়াগ্ৰামটো ধুনিয়াকৈ দেখুৱাই দিছো চোৱা এতিয়া মই এইমাত্ৰ যোনটো কন্ডিশন ললো কোনটো কন্ডিশন থিটা 90 ডিগ্ৰী থিটা 90 ডিগ্ৰী মানে ম্যাগনেটিক ফিল্ড যোনফালে থাকিব ভি কি হ'ব তাৰ পারপেন্ডিকুলাৰলি হ'ব মানে হেতু মতে চাবলৈ গলে চোৱাচোন এফালে আমাৰ ভি আছিল ঠিক আছে আৰু সৰি এফালে আমাৰ কি আছিল বি এফালে আমাৰ বি আছিল আৰু এফালে কি আছে velocity এফালে আছে আমাৰ কি velocity এটা ভালদৰে অবজার্ভ কৰা এই টেকনিকটো আমি কেনেকৈ ইউজ কৰিম চোৱা এফালে আছে ম্যাগনেটিক ফিল্ড সো ম্যাগনেটিক ফিল্ডটো কোনফালে হ'ব এটো সাইডে হ'ব এফালে আমাৰ কি ম্যাগনেটিক ফিল্ড সো এটো মই কৈছিলো ফাদাৰ মাদাৰ ম্যাগনেটিক ফিল্ড এফালে আছে হল দেন velocity এফালে আছে নে নাই এটা ভালদৰে মন কৰা এই যোনটো ইয়াত আমি চাৰ্জ লৈছো এই চাৰ্জটো পজিটিভ চাৰ্জ নে নেগেটিভ চাৰ্জ পজিটিভ চাৰ্জ এতিয়া এটা কনসেপ্ট শুনি লোৱা ভালদৰে যদি আমি নেগেটিভ চাৰ্জ লওঁ মানে কি ইলেক্ট্ৰন নেগেটিভ চাৰ্জ মানে কি ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ ক্ষেত্ৰত আমাৰ কাৰেন্টৰ ডিৰেকশনটো কেনেকুৱা আছিল ইলেক্ট্ৰন যোনফালে মুভ কৰিব কাৰেন্টাৰ কি হ'ব উল্টা ফালে মুভ কৰিব হেতু কাৰ ক্ষেত্ৰত ইলেক্ট্ৰনৰ ক্ষেত্ৰত মিন্স নেগেটিভ চাৰ্জৰ ক্ষেত্ৰত মানে নেগেটিভ চাৰ্জৰ ক্ষেত্ৰত কাৰেন্টটো যদি এফালে যায় তেনেহলে নেগেটিভ চাৰ্জটো কোনফালে যাব এফালে যাব বাট আমি ইয়াত কি লৈ আছো পজিটিভ চাৰ্জ মানে পজিটিভ চাৰ্জৰ ক্ষেত্ৰত কি হ'ব চাৰ্জৰ ডিৰেকশন আৰু কাৰেন্টৰ ডিৰেকশন সেম হ'ব এতিয়া ইয়াত আমাৰ যোনটো পজিটিভ চাৰ্জ কেনেকৈ ফ্লো কৰিছে এফালে আহিছে নে নাই 90 ডিগ্ৰীত আহিছে বুজি পালা এনেকৈ আহিছে এফালে আহিছে মানে যদি পজিটিভ চাৰ্জটো এফালে গৈ আছে আমি কি কম কাৰেন্টটো এফালেই আছে কাৰেন্টটো এটো ডিৰেকশনত আছে বাস আমি ৰুলটো এপ্লাই কৰি দিম এতিয়া তুমি ইয়াত 3D দেখি আছা বাট আলটিমেটলি কিন্তু সিনটো হৈ আছে এটো কি y axis এটো কি y axis এটো কি x axis আৰু এটো কি এটো হ'ল আমাৰ z axis এতিয়া ফাদাৰ ফোর্স মাদাৰ ম্যাগনেটিক ফিল্ড এটা চোৱাচোন এই আঙুলিটো x ৰ লগত মিলি আছে নে মানে এফালে কি আছে ম্যাগনেটিক ফিল্ড ইউনিফর্ম ম্যাগনেটিক ফিল্ড দেন কারেন্টটো কোনফালে আছে সরি কারেন্ট মানে পজিটিভ চার্জ টু ডিরেকশন পজিটিভ চার্জৰ v ডিরেকশন এটো কি কারেন্ট কাৰ ফালে আছে z ৰ ফালে আছে এটো কারেন্ট হয়নে z ৰ ফালে এতিয়া চোন ধুনিয়াকৈ আমাৰ মিলি আছে সো ফোর্স টু কোনফালে y ফালে বুজি পালা এটো কি আমি কি বুলি কওঁ ফ্লেমিংস লেফট হ্যান্ড রুল পুরা এইটোৱে মন ৰাখিবা ফাদাৰ মাদাৰ চাইল্ড ফোর্স ম্যাগনেটিক ফিল্ড আৰু কি কারেন্ট এতিয়া যদি এটা মই এক্সাম্পল দিছো যদি বলে এটো স্যার নেগেটিভ চার্জ আমি লৈ লওঁ এতিয়াও কৰিব পাৰিম এটা এক্সাম্পল দিছো মই যদি নেগেটিভ চার্জ লৈ লওঁ তেতিয়া কি হৈ যাব উল্টা হৈ যাব তেতিয়া উল্টা হৈ যাব তেতিয়া এনেকুৱা হৈ যাব এনেকুৱা কিয় যদি এটো নেগেটিভ চার্জ হয় মানে নেগেটিভ চার্জটো v ভেলোসিটিত এফালে আহিছে মানে কারেন্ট কি হ'ব কিফালে সোমাব তেতিয়া এনেকুৱা হৈ যাব না যায় কি কৈছো বুজি পাইছানে এটো কি ম্যাগনেটিক এটো হল ফাদার ফোর্স মাদার ম্যাগনেটিক ফিল্ড এফালে আছে এটা কারেন্টটো ভিতৰলৈ সোমাই গল নে নাই নেগেটিভ জেডৰ ফালে গল নে নাই এটা ফোর্সটো কোনফালে আহিব তললৈ আহিব বুজি পাইছা হল এটা এইবিলাক ধৰা এতিয়া ঘপককৈ হয়তো তোমালোকৰ টান লাগিব পাৰে বুজিবলৈ বাট লাহে লাহে যেতিয়া আমি বস্তুবিলাক পঢ়িম ন তেতিয়া তোমালোকৰ কনসেপ্টটো আৰু বেছি ধুনিয়াকৈ ক্লিয়াৰ হৈ যাব এতিয়া মই যে এই ফ্লেমিংস লেফট হ্যান্ড রুল বুলি যে মই কলো হা সো এই ফ্লেমিংস লেফট হ্যান্ড রুলটো মই ধুনিয়াকৈ অকমান বেলেগ এটা ডায়াগ্ৰামত দেখুৱাই দিওঁ যোনটো আমাৰ ফ্লেমিংস লেফট হ্যান্ড রুল আমি ইয়াৰ পৰাই ধুনিয়াকৈ বুজিব পাৰিম এইটো সো মই কি কৈছিলো এইটো আঙুলি কি বুজাব this is father and this is mother and this is what child হৈ গল এতিয়া ফাদাৰ কি বুজাই আছে force means what obviously magnetic force then mother is magnetic field এটা কাম কৰো এটো মই f বুলিয়ে দেখুৱাই দিওঁ magnetic field কি হৈ যাব b আৰু এটো আমাৰ কারেন্ট child মানে কি কারেন্ট that is what
বুজি পালা আৰু I মানে মন কৰিবা দেই I মানে কি যদি পজিটিভ চাৰ্জ হয় তেনেহলে পজিটিভ চাৰ্জটো যোনফালে গৈ আছে কাৰেন্টটো হেফালে হ'ব বা যদি নেগেটিভ চাৰ্জ হয় কি হৈ যাব মানে যোনফালে আমি ভি যোনফালে দেখিছো কাৰেন্টটো কি হ'ব তাৰ উল্টা সাইডে হ'ব সো এটোক আমি ফ্লেমিংছ লেফট হ্যান্ড রুল বুলি কওঁ এটা ইয়াতে কৈছো হা আমি ইয়াৰ পাছৰ যোনটো চ্যাপ্টাৰ তাত আমি কিন্তু ফ্লেমিংছ ৰাইট হ্যান্ড রুল এটাও পাম এটো হল ফ্লেমিংছ লেফট হ্যান্ড রুল আৰু আমি ইয়াৰ পাছৰ যোনটো চ্যাপ্টাৰ দ্যাট ইজ ইলেক্ট্ৰোমেগনেটিক ইন্ডাকশন তাত আমি ফ্লেমিংছ ৰাইট হ্যান্ড রুল পাম তাতো কিছুমান বেলেগ কনসেপ্ট আহিব হা তেতিয়া তোমালোকে যেতিয়া দুইটা রুল পঢ়িবা তেতিয়া গম পাই যাবা যে কোড আমি লেফট হ্যান্ড ইউজ কৰি আছো আৰু কোড আমি কি রাইট হ্যান্ড ইউজ কৰি আছো এখিনলৈকে সবৰে হৈছে বুজি পাইছা ওকে এতিয়া চোৱা এতিয়া আমি এই গোটেই কেস কিটা ইয়াত পঢ়িলো হল সো পঢ়াৰ পিছত তোমালোকে আলটিমেটলি গম পাই গলা যে ফ্লেমিংছ যোনটো লেফট হ্যান্ড রুল আছে সো ফ্লেমিংছ লেফট হ্যান্ড রুলৰ সহায়ত আমি আৰামত কি কৰিব পাৰি আমি আমাৰ যোনটো ম্যাগনেটিক ফোর্স তাৰ ডিৰেকশনটো উলিয়াব পাৰিম বাট কন্ডিশনটো হল যে ফ্লেমিংছ লেফট হ্যান্ড রুল ইউজ কৰিবলৈ এই তিনিওটা বস্তু কি কি ম্যাগনেটিক ফোর্স ম্যাগনেটিক ফিল্ড আৰু কি velocity এইকিটা গোটেই কিটা কি মিউচুৱেলি পাৰপেন্ডিকুলাৰ হ'ব লাগিব বুজি পালানে এটো চাবলৈ গলে ফ্লেমিংছ লেফট হ্যান্ড রুলৰ এটা কি ডিসএডভান্টেজ এটো আমি তেতিয়াহে ইউজ কৰিব পাৰিম কেতিয়া যেতিয়া ফোর্স ম্যাগনেটিক ফিল্ড আৰু velocity এই তিনটা কি হ'ব মিউচুৱেলি পাৰপেন্ডিকুলাৰ হ'ব আদাৰৱাইজ আমি ফ্লেমিংছ লেফট হ্যান্ড রুল ইউজ কৰিব নোৱাৰিম মানে ইন শৰ্ট ফ্লেমিং লেফট হ্যান্ড রুল ইউজ কৰিবলৈ we need this third special case বুজি পালা আদারৱাইজ আমাৰ হাতত আছে কি রাইট হ্যান্ড থাম্ব রুল সো ক্লিয়াৰ হৈছে সবৰে পাতি লোৱা এখিনি ওকে এতিয়া আমি নেক্সট এটা হেডিং দিছো লিখি লোৱা ডেফিনেশন অফ magnetic field in terms of force আৰু force মানে এটো কি force obviously magnetic force সো আমি আৰম্ভ কৰিম কেনেকৈ আৰম্ভ কৰিম চোৱা যে we know আমি পাই আহিছিলো F equals to what QVB sin theta হল এতিয়া আমি ইয়াতে কিছুমান কন্ডিশন লম দেই এটা কন্ডিশন বিলাক কেনেকুৱা চাই লোৱা let Q equals to 1 unit comma V equals to what 1 unit and theta equals to suppose মই লৈ লৈছো 90 degree মন কৰিবা আমি তিনটা কন্ডিশন লৈছো কি কি Q ললো 1 unit V ললো 1 unit আৰু থিটা মই কিমান ললো 90 degree সো তেতিয়া কোৱাচোন ফোর্স কিমান হৈ যাব সো Q জায়গাত 1 V জায়গাত 1 দেন থিটা কিমান 90 সো sin 90 কিমান 1 মানে F equals to কি হৈ যাব B F equals to কি হৈ যাব B এটা হেডিং টু কি দিয়া আছে ডেফিনেশন অফ ম্যাগনেটিক ফিল্ড ইন টার্মস অফ হোৱাট ফোর্স মানে আমাৰ যোনটো ম্যাগনেটিক ফিল্ড হেতু কাৰ সৈতে ইকুৱেল হৈ গল ম্যাগনেটিক ফোর্সৰ সৈতে ইকুৱেল হৈ গল বাট কেনেকে there is a special case মানে ম্যাগনেটিক ফিল্ড টু ম্যাগনেটিক ফোর্সৰ সৈতে ইকুৱেল হ'ব বাট কেতিয়া যদি আমি ইউনিট এমাউন্ট অফ চার্জ লওঁ আৰু যদি সেই চার্জটো ইউনিট এমাউন্ট অফ ভেলোসিটিত গৈ থাকে আৰু লগতে চার্জটো কেনেকে যাব লাগিব ম্যাগনেটিক ফিল্ড টু যোনফালে আছে তাৰ সদায় পারপেন্ডিকুলারলি মুভ কৰিব লাগিব সো যদি এই কন্ডিশন কিটা স্যাটিসফাই কৰা হয় তেতিয়া আমি ক'ব পাৰিম যে ম্যাগনেটিক ফিল্ড সদায় কাৰ সৈতে ইকুৱেল হ'ব ম্যাগনেটিক ফোর্সৰ সৈতে ইকুৱেল হ'ব পাতিলো আমি লাষ্টত লিখিম hence লিখি যাবা the magnetic field is equal to the magnetic force the magnetic field is equal to the magnetic force when the amount of charge is unit comma the used velocity of unit amount and the angle between velocity and
magnetic field is how much? 90 degree. Bas, মই কন্ডিশনটো ধুনিয়াকে লিখি দিলো। ক্লিয়াৰ হ'ল? বুজি পালা সবে? ঠিক আছে। এতিয়া আহিছো নেক্সট এটা টপিক। নেক্সট টপিকটো চোৱা, এটো লৰেন্স ফোর্স বুলি কোৱা হয়। এই কোৱেশ্চনটো প্ৰায় আহে। মই কোৱেশ্চনটো লিখি দিছো। What is Lorentz force? What is Lorentz force? Derive an expression for it. Derive an expression for it. Hol? Eto প্ৰায় কমন কোৱেশ্চন। মই এটা ডিটেইলছত নকৰাও, মই খালি হিন্ট দি যাম। মই খালি এটা হিন্ট দিম, এবিলা ঘৰত গৈ তোমালোকে ভালদৰে লিখিবা। এতিয়া চোৱা, লৰেন্স ফোর্স মানে কি বুজাইছে যে আমি এতিয়ালৈকে চাৰ্জৰ ওপৰত ভেৰাইটিজ টাইপৰ ফোর্স উলিয়ালো। প্ৰথমটো আমি উলিয়ালো চেপ্টাৰ নম্বৰ 1। যেতিয়া এটা চাৰ্জ পাৰ্টিকেল ক'ত থাকিব? ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত থাকিব। ধৰি লোৱা এই জায়গাখিনিত কি আছে? এই জায়গাখিনিত এটা ইলেক্ট্ৰিক ফিল্ড আছে বুলি ধৰি লোৱা। মানে এইখিনিতে আমি কি পাই আছো? ইলেক্ট্ৰিক ফিল্ড এটা পাই আছো। মই অকন ৰাফলি কৈ আছো কথাখিনি হা। ইয়াত কি আছে আমাৰ? অলৰেডি ইলেক্ট্ৰিক ফিল্ড ই আছে। হল? আৰু এই ইলেক্ট্ৰিক ফিল্ড থকা জায়গাখিনিত কি কৰিলো মই এটা পজিটিভ চাৰ্জ কিউ ৰাখি দিলো। তো ডেফিনেটলি এই পজিটিভ চাৰ্জ কিউটো এটা কি পাব? ফোর্স পাব। আৰু হেতুক আমি কেনেকৈ পঢ়িছিলো? F equals to what? Q into E. এটো ফৰ্মুলা আমি পাই থোৱা আছে। F equals to what? Q into E. ঠিক আছে? বুজি পালা? আৰু ইয়াৰ পৰা আমি কি গম পালো যে ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ডাইৰেকশন হ'ব হেতুৱে কাৰ ডাইৰেকশন হ'ব? এই আমাৰ যোনটো ইলেক্ট্ৰিক ফোর্স হেতুৰ আমাৰ ডাইৰেকশন হ'ব। এটো মই অকলে কাৰ কাৰণে কৰিলো? ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে। আৰু আজি আমি কি শিকিলো? সেকেন্ড কেস। আজি আমি শিকিলো যে যেনেকে চাৰ্জ পাৰ্টিকেল এটা ইলেক্ট্ৰিক ফিল্ডত ৰাখিলে আমি ইলেক্ট্ৰিক ফোর্স পাম। আজি আমি শিকিলো যে চাৰ্জ পাৰ্টিকেল এটা যদি আমি ম্যাগনেটিক ফিল্ডত ৰাখো বা ৰাখিলেই নহব, কি কৰিব লাগিব? সেই ম্যাগনেটিক ফিল্ডত মুভ কৰাব লাগিব। বা তাতো কন্ডিশন আছে, আমি কেনেকৈ মুভ কৰাব নোৱাৰিম? যোনফালে ম্যাগনেটিক ফিল্ড আছে প্যাৰালেলি বা যোনফালে ম্যাগনেটিক ফিল্ড আছে এন্টি প্যাৰালেলি মুভ কৰাব নোৱাৰো। তাৰ বাহিৰে আমি যেনেকৈ মুভ নকৰাও আমি তাত কি পাম? এটা ম্যাগনেটিক ফোর্স পাম। বা সবতকে আইডিয়াল কেসটো কি হ'ব? বেস্ট কেসটো কি হ'ব? যোনফালে ম্যাগনেটিক ফিল্ড আছে, যোনফালে ম্যাগনেটিক ফিল্ড আছে তুমি চাৰ্জ পাৰ্টিকেলটো তাৰ কি পারপেন্ডিকুলাৰলি মুভ কৰোৱা, তেতিয়া আমি তাত ম্যাক্সিমাম নাম্বাৰ অফ কি পাই যাম? ম্যাগনেটিক ফোর্স পাই যাম। আৰু তাৰ কাৰণে আমি ডিৰাইভেশনটো কৰিলো। আমি কৰোতে স্কেলাৰত কৰিছিলো, বাট আমি ভেক্টৰ ফৰ্মটো পাই গলো। আৰু তাৰ কাৰণে আমি ফৰ্মুলাটো কি পালো? F will be equals to Q into V cross B. এটো আমি আজি কৰি উলিয়ালো। হল? সো এটো হল আমাৰ ইলেক্ট্ৰিক ফোর্স, এটো আমাৰ কি? ম্যাগনেটিক ফোর্স। হে কাৰণে ইচ্ছা কৰিলে ইয়াৰ তলত ই লিখি দিব পাৰা আৰু ইয়াৰ তলত কি? বি লিখি দিব পাৰা। কাৰণ ইলেক্ট্ৰিক ম্যাগনেটিক ফিল্ডক সাধাৰণতে বি বুলি ৰিপ্ৰেজেন্ট কৰে। বুজি পালা? সো দিস ইজ ইলেক্ট্ৰিক ফোর্স এন্ড দিস ইজ হোৱাট? ম্যাগনেটিক ফোর্স। এতিয়া লৰেন্স ফোর্স বুলি ক'লে আমি কি বুজিম? সো লৰেন্স ফোর্সৰ কনসেপ্টটো এনেকুৱা যে যদি আমি চাৰ্জ পাৰ্টিকেলটো এই দুইটা ফিল্ডৰ প্ৰেজেন্সত ৰাখি দিওঁ, মানে আমি কি কৰিলো? এতিয়া চাৰ্জ পাৰ্টিকেলটো এনেকুৱা এটা জায়গাত ৰাখিলো য'ত কি আছে? য'ত ম্যাগনেটিক ফিল্ডও আছে আৰু কি? ইলেক্ট্ৰিক ফিল্ডও আছে। Presence of both the fields. এতিয়া in presence of both the fields, that is electric field and what? Magnetic field. So দুইটা ফিল্ডৰ প্ৰেজেন্সত তাতো চাৰ্জ পাৰ্টিকেলটো এটা কি পাব? ফোর্স পাব। আৰু সেই ফোর্সটো বেলেগ একো নহয়, এই দুইটাৰ ভেক্টৰিকেল এডিশন হ'ব। আৰু এটোকে আমি কি বুলি কম? লৰেন্স ফোর্স বুলি কম। কি কলো বুজি পালানে? মানে এটা লৰেন্স ফোর্স বুলি ক'লে ইয়াৰ এক্সপ্ৰেশনটো একদম সিম্পল যে F বুলি আমি লিখিম। এটা কিছুমান কিতাপে এফৰ তলত এল বুলিও লিখি দিয়ে, কিছুমানে নিদিয়ে, কনফিউজ নহবা, এটো বুক টু বুক ভেৰি কৰে। সো এটো কাৰ সৈতে ইকুৱেল হৈ যাব? সিম্পল এডিশন অফ দিস টু, মানে কি? এফ ই দ্যাট ইজ ইলেক্ট্ৰিক ফোর্স প্লাস এফ ইনটু বি। হল? এটা আমি অকমান সজাই লিখিম। দ্যাট ইজ এফ এল উইল বি ইকুয়ালস টু এফ ই জায়গাত কি আহিব? কিউ ইনটু ই ভেক্টৰ প্লাস এফ বি জায়গাত কি আহিব? কিউ ইনটু ভি ক্রস বি ভেক্টর। এতিয়া আমি সাম কিবা কমন লব পাৰো নেকি? ডেফিনেটলি পাৰিম। কিউটো কমন লব পাৰিম। সো কিউ কমন লোৱাৰ লগে লগে কি হৈ যাব? ইয়াত থাকিব ই ভেক্টৰ প্লাস ইয়াত কি থাকিলে? ভি ক্রস বি ভেক্টৰ। সো ক্লিয়াৰ হৈছে নে সবৰে? সো এটো আমাৰ লৰেন্স ফোর্সৰ ইকুৱেশন। হল? মই অকমান হিন্ট টাইপত দেখুৱাইছো। এতিয়া তোমালোকে ঘৰত গৈ যিকোনো এখন কিতাপত তোমালোকে পাই যাবা
যে ইয়াৰ এক্সাক্ট ডেফিনেশ্যনটো কি ধুনীয়াকৈ ডেফিনেশ্যনটো লিখিব লাগিব আৰু ইয়াত যে মই ৰাফলি বস্তুটো কৰি দিলোঁ এই দুইটা কম্বাইন কৰি চ' দিছ ইজ মাই ফাইনেল এক্সপ্ৰেশ্যন ঠিক আছে চ' ডেট মিনছ লৰেঞ্চ ফ'ৰ্চ বুলি কওঁতে ইয়াৰ দুটা পাৰ্ট আছে এটা তাক মই এনেকৈ ইমাজিন কৰিব পাৰোঁ যে এটা লৰেঞ্চ ইলেক্ট্ৰিক ফ'ৰ্চ কোনটো এইটো আৰু এইটো কি লৰেঞ্চ মেগনেটিক ফ'ৰ্চ বাট আল্টিমেটলি লৰেঞ্চ ফ'ৰ্চ বুলি কওঁতে ছেপাৰেট নকৰিবা আৰু লৰেঞ্চ ফ'ৰ্চ বুলি কোৱাৰ লগে লগে তাত দুইটা কি কম্বাইন হৈ আছে চ' ক্লিয়াৰ হ'ল চ' বুজি পাইছা এইখিনিলৈকে চ' থাকক দিয়া এতিয়া হ'ল